আজি অসমীয়াৰ চেনেহৰ ভোগালী বিহু উৰুকাৰ দিনা এখাজ তৃপ্তিৰে খোৱাৰ পিছত অসমবাসীয়ে প্ৰতিবাৰৰ দৰে এইবাৰো কাহিলি পুৱাতে মেজিত অগ্নিসংযোগ কৰি সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনায়। বছৰটোৰ কুশল মংগল কামনাৰ লগতে গুৰুজনাকো সেৱা জনায়। ইয়াৰ পাছতে চলে জলপানৰ পৰ্ব। ভোগৰ উৎসৱ ভোগালী আৰু দৈ চিৰা ক্ৰীম মাখন ঘি আদি থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰে সমাজৰ সকলো স্তৰৰ লোকে মাঘ বিহু পালন কৰিছে। পুৱা পৰম্পৰাগত ৰীতি নীতিৰে মেজি জ্বলাই আনন্দত মতলীয়া হ'ল ৰাইজ। পিছ পৰি নাথাকিল অশীতিপৰ আইতাও। এপাক কঁকাল ভাঙি নাচি মনৰ উল্লাস প্ৰকাশ কৰিলে আৱাল বৃদ্ধ বনিতাই। অসূয়া অপ্ৰীতি নাশ কৰি সকলোৰে দিনবোৰ মংগলময় হোৱাৰ কামনাৰে সমবেত হৈ খুটাখনৰ ওচৰত জনালে নীৰৱ প্ৰাৰ্থনা। পুৱা মেজিত অগ্নিসংযোগ কৰি সকলোৱে মন্ত্ৰোচ্চাৰণেৰে আহ্বান জনালে অগ্নিদেৱতাক অগ্নিত প্ৰজ্বলিতং বন্দে চতুৰ্বৰ্ণং খুটাখুনম। আৰু আমি পুৱাৰ ভাগৰ পৰা আপোনালোকক বিভিন্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই যাম। এই মেজি জ্বলোৱাৰ যিটো পৰম্পৰা উপজি পোৱাতে সেই পৰম্পৰা আপোনালোকে বিভিন্ন প্ৰান্তৰ পৰা আজি সেই দেখিবলৈ পাব। কালি ভেলাঘৰত লগে ভাগে আনন্দ উল্লাসৰ মাজেৰে এসাঁজ খোৱাৰ পিছত আজি মেজি জ্বলাই সেই পৰম্পৰা ৰক্ষা কৰিব প্ৰতিগৰাকী অসমীয়াই। ইতিমধ্যে পোহৰ নামি আহিছে ধৰালৈ আৰু পোহৰ নামি অহাৰ লগে লগেই সেই পৰম্পৰা ৰক্ষা কৰিব প্ৰতিগৰাকী অসমীয়াই। প্ৰতিগৰাকী অসমীয়াৰ হেঁপাহৰ যি ভোগালী বিহু সেই ভোগালী বিহুৰ উৰুকা উদযাপনৰ পিছত আজি মাঘ বিহুৰ দিনটোত আজি বিহুৰ দিনটোত তেওঁলোকে এই মেজি জ্বলাই সেই মেজিৰ শেষ ল'ব। আমি আপোনালোকক ইতিমধ্যে পৰিৱেশসমূহ কালি ধাৰাবাহিকভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাইছোঁ আৰু আজি যি পৰম্পৰা ৰক্ষা কৰা হয় আজিৰ দিনটোত সেই দৃশ্য আমি আপোনালোকক দেখুৱাম। ক'ত কেনেকৈ মেজি জ্বলাই কেনেকুৱা পৰম্পৰাৰ মাজেৰে মেজি জ্বলোৱা হৈছে, কি পৰম্পৰাৰ মাজেৰে সেই পুৰণি দিনৰ পৰা চলি অহা সেইবোৰ ৰীতি নীতি ধৰি ৰখাৰ চেষ্টা কৰা হৈছে, নতুন প্ৰজন্মক কেনেকৈ এই গোটেই ৰীতি নীতিৰ বিষয়ে অৱগত কৰিবলৈ চেষ্টা কৰা হৈছে, সকলোবোৰ আমি আপোনালোকক দেখুৱাই যোৱাৰ চেষ্টা কৰিম। আজি যিহেতু অসমীয়াৰ চেনেহৰ ভোগালী বিহু, গতিকে আজিৰ দিনটোত বিভিন্ন কাম কাজত প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ থাকিব। প্ৰতিগৰাকী অসমীয়া কোনোবাই নামঘৰলৈ যাব, কোনোবাই অন্যান্য ধৰ্মীয় অনুষ্ঠানত গৈ সেৱা গ্ৰহণ কৰিব আৰু তাৰ পিছত তাৰ সেই যি পৰম্পৰা অনুসৰি যি দৈ ক্ৰীম আদিৰে জলপান খোৱাৰ যিটো নিয়ম আছে সেই নিয়ম তেওঁলোকে পালন কৰিব। তাৰ পূৰ্বে এয়া মেজি জ্বলাই দেখিবলৈ পোৱা গৈছে আজি যি পৰম্পৰা অতীজৰ পৰা চলি অহা সেই পৰম্পৰা ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিব। আমি আপোনালোকক এয়া পৰিৱেশ ইতিমধ্যে দেখুৱাইছোঁ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া পুৱা পোহৰ নামি অহাৰ লগে লগেই মেজি জ্বলাই এই পৰম্পৰা ৰক্ষা কৰা হ'ব আৰু কালিৰ দিনটোত ভেলাঘৰত অতি আনন্দ উল্লাসৰ মাজেৰে এই যি অতি আনন্দ উল্লাসৰ মাজেৰে কালি লগে ভাগে এসাঁজ খোৱাৰ পিছত আজি এয়া মেজি জ্বলাবলৈ সাজু হৈছে ৰাজ্যবাসী। আমি আপোনালোকক লখিমপুৰলৈ লৈ যাব বিচাৰিছোঁ। লখিমপুৰৰ পৰা বুবুল হাজৰিকা সংযুক্ত হৈছে। বুবুল, পুৱাৰ ভাগতেই অসমীয়া ৰাইজে পৰম্পৰা ৰক্ষা কৰি মেজি জ্বলোৱাৰ যিটো নিয়ম সেই নিয়ম আজিও ধৰি ৰাখিছে বিভিন্ন প্ৰান্তৰ ৰাইজে। আপুনি তেনেকুৱা এটা স্থানতে উপস্থিত আছে। এই স্থানটোত কেনেধৰণেৰে মেজি জ্বলোৱাবলৈ সাজু হৈছে ৰাইজ, সকলোবোৰ মই আপোনাৰ পৰা জানিব বিচাৰিম। আৰম্ভ কৰিছে আৰু আমি দেখুৱাইছোঁ যে কদম জৰাধৰা গাঁও আজি ৰংঘৰৰ আৰ্হিত এটা ভেলাঘৰ নিৰ্মাণ কৰিছিল 1952 চনৰ পৰা একেলগে তেখেতসকলে প্ৰীতিৰে এসাঁজ খাই থকাটো এটা পৰম্পৰা নিয়ম আৰু এই মুহূৰ্তত তেখেতসকলে মেজি জ্বলাইছে। পোনপটীয়াভাৱে আমি দৰ্শকসকলক এই দৃশ্য দেখুৱাইছোঁ। Don
দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ ৰাম দয়াময় কৃষ্ণ কৰিও মোক উদ্ধাৰ। এয়া তেওঁলোকে মেজিৰ ওচৰত অগ্নিসেৱা কৰা পৰিলক্ষিত হৈছে আৰু এনেধৰণে তেওঁলোকে প্ৰাৰ্থনা গায়। প্ৰথমতে অগ্নি দেৱতাৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে আৰু তাৰ পাছত পৰম্পৰাগত যিখিনি ৰীতি নীতি আছে সেইখিনি ৰীতি নীতি বহন কৰি মেজিৰ ওচৰত পূজা অৰ্চনা এয়া আমি দেখুৱাইছোঁ অগ্নি দেৱতালৈ নৈবেদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। পিঠা পনা অৰিহণা সকলোখিনি আগবঢ়াইছে আৰু আগবঢ়াই তেওঁলোকে গোটেই বছৰটোৰ বাবে ৰাইজৰ মংগল, নিজৰ পৰিয়ালৰ মংগল, দহৰ মংগল আৰু দেশৰ মংগলৰ অৰ্থে এনেধৰণে কামনা কৰা পৰিলক্ষিত হৈছে। আমি জানিবলৈ যত্ন কৰিম কিমান বছৰ পুৰণি পৰম্পৰা এয়া আপোনালোক? আমি ক'ব পৰা আৰু পুৰণি মানে 52 চনৰ পৰা আমি মেজি পোৱাত যোগ দিছোঁ। কালি ৰাতি ভোজ ভাত খালে আজিৰ দিনটোত কেনেকুৱা ধৰণে পালন কৰিব? আজিৰ দিনটো এতিয়া মেজি পুৰি আৰু ৰাইজে ফুৰি ফাৰ্তা কৰিব, তাৰপৰা নামঘৰত সহায় হ'ব, নাম কীৰ্তন হ'ব। এয়া আমি দেখুৱাইছোঁ সকলোকে পিঠা পনা এনেধৰণে আপ্যায়ন কৰা পৰিলক্ষিত হৈছে। গোট কৰাই বুলি কোৱা হয়। এয়া ৰাজদ্বীপ মাহ গোট কৰাই, এয়া নাখালে বোলে বৰা হয় বুলি কয়, অৰ্থাৎ গাহৰি হয় বুলি কয়। গতিকে এয়া এটা পৰম্পৰাগত নিয়ম মাহ গোট কৰাই খোৱাটো। আৰু কালি নিশা বাইদেউ চুৰি তাৰি হ'ল নাই? হ'ল। কি নিলে আপোনাৰ? এই টিং নিলে, জেওৰা জপনা নিলে, কুকুৰা হাঁহ কুকুৰাও লৈ হয়। এইবিলাকতো বেয়া নালাগে ন এদিন কৰিলে? বেয়া নালাগে, এতিয়া কৰিবই লাগিব। এতিয়া ৰাইজে কৈছে কৰিবনো কি। নিশ্চয়কৈ এনেধৰণে চুৰি তাৰি হৈছে আৰু বিহুখন আৰম্ভ কৰক আপোনালোকে। বিহু এয়া ঢোল লৈ তেখেতসকলে সাজু হৈ আছে। আনফালে ৰাজদ্বীপ আমি দেখুৱাইছোঁ এটা আটক ধুনীয়া ভেলাঘৰ। এই ভেলাঘৰত তেওঁলোকে হয়তো অগ্নি সংযোগ কৰিব অলপ পিছতেই, কাৰণ ৰংঘৰ আৰ্হিত তেখেতসকলে এটা ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু উৰে ৰাতি ইয়াত তেখেতসকলে নাচ গান কৰি উৰে ৰাতি ভেলাঘৰত থাকি মেজি ৰখিলে। আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ কদম জৰাধৰা গাঁও, আৰু জৰাধৰা গাঁৱৰ পৰা এই বৰমেজি দৃশ্য আমি দৰ্শকসকলক দেখুৱাইছোঁ।
কিমান বছৰ হ'ল কিমান হৈছে বয়স 88 এতিয়াও নাচি থাকিব পাৰে ৰাতি ভোজ ভাত খালে ভালকে ৰাতি ভোজ ভাত খালে ইয়াতে খালে ধুনীয়া নাম এফাকি কওক আজি বছৰে কটি নীতি উৎসৱ তিনিটি এটি কাতি বিহু এটি মাঘ বিহু এয়া ভোগালী পাহৰি গৈছো নহয় বয়স হৈছে ন পাহৰি গৈছে তোমাৰে ধনৰে ঘৰ বান্ধি যাওঁ তোমাৰে ধনৰে ঘৰ বান্ধি যাওঁ আমি গাঁৱৰ পৰা দেখুৱাইছো এয়া বিহুৰ পৰম্পৰা আৰু এনেধৰণে মাঘৰ আজিৰ দিনটোত এনেধৰণে মেজি জ্বলোৱা পৰিলক্ষিত হৈছে আপোনালোকক লখিমপুৰৰ পৰা পৰিৱেশ দেখুৱাইছো